নাৰদ পূৰ্বজন্মত দাসীৰ পুতেক আছিলে। মাকে তেওঁৰ এখন ব্ৰাহ্মণৰ ঘৰত দাসীৰ কাম কৰিছিল। সেই ব্ৰাহ্মণ ঘৰলৈ বাৰিষা কালত 4জন ভকত আহিলে। ভকত কেইজনৰ লগত ভগৱানৰ নাম গুণ গাই গাই নাৰদৰ মনটো ভগৱানৰ প্ৰতি ব্যাকুল হ'বলৈ ধৰিলে। বাৰিষা শেষ হোৱাৰ পিছত ভকত কেইজন যাবলৈ ওলালে ব্ৰাহ্মণৰ ঘৰৰ পৰা। তেতিয়া নাৰদে তেওঁলোকক কাকুতি কৰিলে যে মোক অলপমান ভগৱানৰ জ্ঞান অলপমান দি যাওক, আৰু তেওঁলোকে খুব ভাল পালে আৰু জ্ঞান অলপমান দিলে, আৰু নাৰদৰ অন্তৰ্দৃষ্টি মুকলি হৈ গ'ল। নাৰদক চোৱা চিতা কৰিবলৈ কেৱল মাক আছিলে। মাকো সৰ্পদংশনৰ মৃত্যু হ'ল, আৰু দুখে বেজাৰে গৈ উত্তৰ দিশে গৈ এখন ঘূৰ অৰণ্য পালে। তাতে ভগৱানক তেওঁ আৰাধনা কৰিব ধৰিলে। তাৰপিছত কোটি সূৰ্যতকৈও অধিক জ্যোতিষ্মানে ভগৱন্তক তেওঁ দেখা পালে, আৰু নাৰদৰ মনটো বহুত ভাল লাগিলে। কিন্তু হঠাৎ নাইকিয়া হৈ গ'লগৈ ভগৱান। তেওঁ কাকুতি কৰিলে কান্দি কান্দি যে আকৌ এবাৰ দেখা দিবলৈ। ভগৱানে ক'লে যে এই জন্মত এইবাৰ তেওঁ দেখা নাপায়, আৰু ভগৱানক এনেকৈ যদি ভগৱানৰ নাম গুণ গাই থাকে তেতিয়াহ'লে অহা জন্ম তেওঁ ভগৱানৰ প্ৰিয় হৈ পৰিব, প্ৰিয় হৈ জন্ম ল'ব। আৰু সেই তেনেকৈ নাম গুণ গাই পিছৰ জন্মত ভগৱানৰ প্ৰিয় হৈ পেলাই নাৰদ জন্ম হ'ল।